কৃষ্ণ হে রাম শুনি নিপ্র পরীক্ষিত ঋষিত পুসন্ত কথা করি কীর্তন জলি অবহিতি নামরম হিমাজত তোমার মুখত মুনি শুনি ভৈলু পরম তৃপতি যমর আগত গয়া গুসর দিলক যেবে তিনি দূতে মহাপীড়া পাই কেন বা প্রবুধ বাক্য বুলন্তে তাক পাছে শুনিবাক মোৰ ইচ্ছা যাই পাতকিলো তকয়াতি কৰ যিটো উগ্ৰ শাস্তি যাৰ অৱশ্য জগতৰ প্ৰজা তাহাৰ আদৰ্শ চন্ন নতু কৰ একো জন পৰম মহিমা যম ৰাজা পৰাক্ৰমে নাহি সম জগত অন্তক যম তানে নতু শুনি আজ্ঞা ভংগ কহিও কমুত মুনি দূতৰব সন শুনি পাছে কেনে কৰিলন্ত খংগ পরিষদে মারি বাঝি লইলন্ত দ্বিজক কাঢ়ি দূতৰুৰা খিল মাত্ৰ প্ৰাণ কিংকৰে দিলক সাক্ষী তা সম্বাৰ দুখ দেখি যমে কিবা দিলা সমি ধন ইয়াক শুনি বাৰ মোৰ পৰম কৌতুক হিয়াছে সে দিয়োক পৰম সংশয় তোমাৰ মুখৰ কথা শুনি নিৰন্তকুলোক তুমি মুনি মহাকৃপাময় ৰাম কত বা জন্মৰ পুণ্য তোমাতো পুচিবে পাইলো কিনো মোৰ আছে মহাভাগ দেবে নেদেখন্ত যাক হেনয় মুনিক মই মৰণ হমে পাইলো লাগ হে ৰাম মোৰ পিতা মহাশয় সি আছিল কৃষ্ণৰ দাস কৃষ্ণ জানিলো তেহে চক্ৰ পানী ভকতৰ বংশ হবে হেন সংসাৰ তৰ তোমাৰ দি আইলো দেখে আনি ৰাম এতেক বুলন্তে ৰাজা
লুতকে তিন্তিল মুখ মিলিলা করুণা ৰখ ইয়াতি তনু ভৈল পুলকিত কৃষ্ণৰ চৰণে চিত্ত দিয়া তম্ভি থাকিল নমাতি। হে ৰাম দেখি হুক মুনি পাছে নিপ্ৰতীক প্ৰশংসিলা ধন্য ধন্য পাণ্ডুৰ সন্ততি দতৰ যমৰ আৱে শুনিও সম্বাদ কথা ইয়ে কহু তোমাক প্ৰতি। কৃষ্ণ কৃপালু বাপাই সমস্ত ছবি ছন্দত কৈছে যে শুনি নিৰ্প পৰীক্ষিত লিখিত পুচন্ত কথা কৰি কীৰ্তাঞ্জলি অৱহিত হিতি নামৰ মহিমা যত তোমাৰ মুখত মুনি শুনি ভৈল পৰম টিপিতি যমৰ আগত গয়া গোচৰ দিলেক যেবে তিনি দূতে মহাপীড়া পায় কেনেও বা প্ৰবোধ বাক্য বুলিলন্ত তাক পাছে শুনিবাক মোৰ ইচ্ছা যায়। ৰজা পৰীক্ষিতে শুকগুৰুৰ পৰা জানিব বিচাৰিছে যে যমৰজাক যেতিয়া সেই দূতসকলে গোচৰ দিলে যে মহাপীড়া পায় বিষ্ণুদূতসকলে যিহেতু মাৰিছিল কোবাইছিল তাৰে গোচৰটো লৈ গৈ যমৰজাক দিছিল আৰু এই কথাটো উৎসুকেৰে শুনিবৰ কাৰণে আনন্দৰে শুনিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে ৰজা পৰীক্ষিতে। তাৰপিছতে কৈছে পাতকী লোকত আতি কৰৈ যিটো উগ্ৰ শাস্তি যাৰ বৈশ্য জগতৰ প্ৰজা তাহাৰ আদেশ চন্ন নতু কৰৈ একোজনে পৰম মহিমা যমৰাজা। যমৰজা কোন হয় এই কথাটো যমৰজাৰ প্ৰভাৱ আৰু যমৰজাৰ স্বভাৱটো দুইটা বস্তু ইয়াত দাঙি উঠিছে ফুটি উঠিছে। যমৰজা কোন হয় বুলি কৈছে যে পাতকী লোকত আতি কৰৈ যিটো উগ্ৰ শাস্তি যে যিমান পাপ কৰ্ম কৰে চবক পানিছমেণ্ট কোনে দিয়ে শাস্তি কোনে দিয়ে যমৰজাই দিয়ে দেই। তাহাৰ আদেশ চন্ন আকৌ তেওঁৰ আদেশটো চন্ন কৰিলে উৎসাত কৰিলে কোনে নতু কৰে একোজনে কোনো কৰিবলৈ সাহসো নকৰে কিন্তু পৰম মহিমা যমৰজা সেই পৰম মহিমা যমৰজা মহিমাবিলাক এই যমৰজাৰ যিটো আদেশ চন্ন কৰিবই নোৱাৰে কিন্তু তেনেকুৱা এজন ৰজাৰ দেখোন কথাটো চন্ন হৈ গ'ল। কিহৰ কাৰণে হ'ল পৰাকৰ্মে নাহি সম জগত অন্তক যম তানে নতু শুনি আজ্ঞা ভংগ কহিও ক মুত মুনি দূতৰ বচন শুনি পাছে কেনে কৰিলন্ত খং। গতিকে যমৰজাইনো কি খং কৰি কি কথা ক'লে এই কথাটো মোক ভালকৈ বুজাই দিয়ক বুলি ৰজা পৰীক্ষিতে শুকগুৰুৰ ওচৰত কাকুতি কৰি কৈছে। পাৰিষদে মাৰি বাৰী লৈলন্ত দ্বিজক কাঢ়ি দূতৰ ৰাখিল মাত্ৰ প্ৰাণ দূতৰো ৰাখিল মাত্ৰ প্ৰাণ কিংকৰে দিলক সাক্ষী তাখম্বাৰ দুখ দেখি জমে কিবা দিলা সমিধান। গতিকে এই যে অজামিল নামৰ মহাপাপী জীৱটোক যমদূতসকলে ইমান মাৰপিট কৰি কাঢ়ি লৈ গ'ল কিন্তু তেওঁলোকক কিন্তু যমদূতসকলক কিন্তু প্ৰাণে নামাৰিলে হত্যা নকৰিলে কিন্তু তেওঁলোকক উগ্ৰ শাস্তি কৰি তেওঁলোকৰ পৰা সেই মহাপাপী জীৱটোক মানে যিজন অজামিল আছিল সেইজনক লৈ কাঢ়ি লৈ গুচি গ'ল। গতিকে যমৰজাক যেতিয়া কথাবিলাক ক'লে যমদূতসকলে যমৰজাইনো কি সমিধান দিলে তাক আপুনি সুন্দৰভাৱে মোৰ আগত কওক। আকৌ শুনিবাৰ মোৰ পৰম কৌতুক আছে চেদিওক মনৰ সংশয় তোমাৰ মুখৰ কথা শুনি নিষ্ঠৰোক লোক তুমি মুনি মহাকৃপাময়। হে শুকগুৰু তুমি এজন মুনীন্দ্ৰ তুমি মহামুনি গতিকে এই কথাবিলাক আনন্দভাৱে তুমি কোৱা আৰু আনন্দ মনে মই শুনিম যাতে এই যে শ্ৰৱণ কীৰ্তনৰ যোগেদি অকল মোৰেই নহয় গোটেই জগতখনেই তৰিব পাৰিব দেই। বাপাই সমস্ত বৰ গুৰুত্বপূৰ্ণ কথা। সন্ত যিজন হয় সাধু যিজন হয় ভকত যিজন হয় সেইজনে নিজৰ কথাটো বেছিকৈ চিন্তা নকৰে আনৰ হিতৰ কথাটো চিন্তা বেছিকৈ কৰে আনৰ উপকাৰৰ কথাটো বেছি চিন্তা কৰে। সেইকাৰণে কৈছে এই ৰাম পৰকেহে উপকাৰ কৰে দিনে ৰাত্ৰি তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি। ভকতৰ লক্ষণত কৈছে ভাগৱতে যে পৰকেহে উপকাৰ কৰে দিনে ৰাত্ৰি
তাৰো উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি খনিতক নাহি ৰহে হৰি এৰি ভিন্ন জানি বাহা মুনি আহি ভকতৰ চিহ্ন। যে ভকতে কেতিয়াও ভগৱন্তৰ পৰা খন্তেক সময়ৰ পৰা দূৰ নহয়। ভকত আৰু ভগৱন্তৰ লগত একেবাৰে সমীপত ভগৱন্তৰ লগতে থাকে, আৰু ভকতো ভগৱন্তক নেৰে আৰু ভগৱানো ভকতক নেৰে বুলি কৈছে। এতিয়া আপোনালোকক ভগৱানে কেতিয়াও এৰি নিদিব। আপোনালোক নাভাবিব যে আমাৰ ওচৰত ভগৱান নাই বুলি। ভগৱান আপোনালোকক শংখ চক্ৰ গদা পদ্ম ধৰি সদায় ৰক্ষা কৰি থাকিব, সদায় আপোনালোকৰ লগত কথা পাতি থাকে। গতিকে সেইজন পৰমাত্মাৰ কথাটো শুনিবলৈ ইচ্ছা কৰিছে কোনে? ৰজা পৰীক্ষিতে। মোৰ পিতা মহাশয় আছিল কৃষ্ণৰ দাস, জানিলোঁ তাতেহে চক্ৰপাণি ভকতৰ বংশ হবে হেনবা সংসাৰ তৰৈ তোমাক দিয়াইলা দেখা আনি। গতিকে মোৰ যিসকল পিতৃপুৰুষ আছিল তেওঁলোকে ভগৱানৰে ভক্তি কৰিছিল, সেইকাৰণে মই অকণমান কৃপাটো লাভ কৰিছোঁ। এতিয়া আমাৰ যে আজি যে আমাৰ এই যে কৃষ্ণকৰ্মী বাপে যে আজি যে ভকতীয়া অনুষ্ঠানত যে গুচি আহিল, বংশৰ তেওঁ এজন মানে কুলৰ এটা দ্বীপ হয় নাই? আজি গোটেই কুলটোক প্ৰকাশিত কৰিছে। বৰ গুৰুত্বপূৰ্ণ কথা। কেনেকৈ প্ৰকাশিত কৰিছে? তাৰমানে তেওঁলোকৰ পূৰ্বপুৰুষৰ কোনোবা এজন কৃষ্ণৰ ভকত আছিল দেই। প্ৰাক জন্মানি অনুশিক্ষিতম। পূৰ্বতে কোনোবা এজন সংস্কাৰ আছিলে, সেই জীৱটোৱে ঈশ্বৰৰ লগত সম্পৰ্ক আছিল। তাৰ ফলশ্ৰুতি সেই গছজোপাৰ ফল ধৰিলে কি ফল ধৰিলে বোলে? সেই ফলটো হৈছে কৃষ্ণকৰ্মী বাপ। আৰু ইয়াৰ পৰা সেই ফলটোৰ পৰা এতিয়া বহুত বীজ সৃষ্টি হ'ব, আৰু সেই বীজবিলাকতো আপুনি ভাল ফল পাব, ভাল গছ পাব। বুজি পাইছেনে কথাটো? সেইকাৰণে বাপ এই কথাটো ৰজা পৰীক্ষিতে কৈছে, মনত ৰাখিব কথাটো। ভকতৰ বংশ হবে হেনবা সংসাৰ তৰে তোমাক দিয়াইলোঁ দেখা আনি। ভকতৰ বংশলৈকে কেনেকৈ উদ্ধাৰ হয় তোমাক প্ৰমাণ সহকাৰে মই তোমাক দেখুৱাই দিলোঁ। ভকতৰ বংশটো কেনেকৈ উদ্ধাৰ হয়, তাৰমানে লিংকটো কেনেকৈ ভকত এতিয়া আমাৰ শুক্লাল গোৱালাৰ বাপৰ পুত্ৰসকলক তেওঁ যদি ভকত বনাই দিলে, তেওঁলোকৰ পৰা তেওঁলোকৰ নাতি পুতিবিলাক ভকত হৈ গুচি গ'ল। তেনেকৈ কুলধৰ্ম ভগৱন্তৰ ভক্তি কৰি 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 গোটেই কুলটোক উদ্ধাৰ কৰিব। সেইকাৰণে কৈছে যে বিষ্ণু বৈষ্ণৱৰ সং লৈবা প্ৰথমত, হয়নে বাৰু? আকৌ কৈছে বোলে যিজন বিষ্ণুৰ বৈষ্ণৱ হয় তেওঁলোকে 21 পুৰুষ উদ্ধাৰ কৰিব বুলি কৈছে। অকল 21 পুৰুষে নহয়, বোলে যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহাসুখে জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুৰু ভৈলা জগতৰ, এজন গুৰু হ'ব পাৰে, হয় নাই বাৰু? কৰিলেক হিতুনৰ কোটি কোটি পুৰুষ উদ্ধাৰ। বোলে 21 পুৰুষ 22 পুৰুষ বাদ দিয়া, বোলে কোটি কোটি পুৰুষো উদ্ধাৰ কৰিব পাৰে, কিন্তু নামষাৰ তেওঁ নাম বস্তু শুদ্ধভাৱে গ্ৰহণ কৰিব লাগে। কৃষ্ণত শৰণটো শুদ্ধ লাগিব দেই। বোলে বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয় চিত্তে আন দেৱক ভজয় হ'লে নহ'ব। বোলে বচনত শরণ ললো আর কেউ নাই দেখছে বলে করে 1 ঘটি পানি যাই করে শিব মন্দিরেও ঢালে দিছি বলে, এরকম হলে না হবে। ভগবান তো দেখে আছে, ই মোর কামটা করলো, মোরখিনি হরণ নিল, মোরে নাম আশ্রয় করলো, তার পিছে মনে মনে ইয়ার কারবারগিলা বেলেগেই দেখুন। আপোনালোক নাভাবিব যে ঈশ্বৰে আমাক দেখা নাই। ভগৱানে কৈছে যে মানে যিসকল দুৰাচাৰো হয়, আন দেৱ তেজী মুখে মাত্ৰ ভজয় সেহিহে পৰম সাধু বুলি কৈছে দেই। যদি দুৰাচাৰো হয়, অকণমান পানী পৰুৱা খোৱা অভ্যাসো আছে, কিন্তু তেওঁ এক শৰণটো ধৰি ৰাখিছে দেই, সেইজনেই পৰম সাধু বুলি কৈছে। সেই বুলি তাঁতি বাপে ক'লে বুলি আপোনালোক হৰি ৰাম কৰি নাথাকিব আকৌ দেই, বুজি পাইছেনে? তাৰমানে অকণমান খায়ো থাকিম আৰু এক শৰণতো থাকিম, এনেকুৱা ভাৱনাটো ল'ব নালাগে। আমি কথাটো যত্ন কৰিছোঁ ক'বলৈ, বুজাবলৈ, যে আমি দুৰাচাৰ যদিও হওঁ, তথাপিও ঈশ্বৰৰ ভক্তিৰ বাহিৰে যদি আন দেৱতাক পূজা নকৰোঁ, আন দেৱ দেৱী পূজা নকৰোঁ, তেতিয়া ভগৱন্তই কৈছে সেইজনে মোৰ প্ৰিয়, সেইজনে মোৰ পৰম ভকত। আৰু যদি বোলে তেওঁ এক শৰণ হয় কিনি এক শৰণ নাম ধৰ্ম ল'লে, লোৱাৰ পিছত যদি তেওঁ আন দেৱ দেৱৰ ওপৰত আস্থা ৰাখিছে, তেনেহ'লে তেওঁক মই কিন্তু কালৰূপে ধৰোঁ মেৰিয়াই বুলি কৈছে। নৰকৰ পৰা তাক নেদু উঠিবা আকৌ। সেইকাৰণে এক শৰণটো, এই এক শৰণ হৰিনাম ধৰ্মটো সকলোৱে ৰাখিবও নোৱাৰে। আজি সমাজ মানে এই পৃথিৱীত, এই অসমত, এই ভাৰতবৰ্ষত অনেক ধৰ্ম অনুষ্ঠান আছে, নিজকে এক শৰণ বুলিয়ে কয়, হয় নহয় বাৰু? কিন্তু এক শৰণ মানে কি? এক শৰণ মানে চাৰিওফালৰ পৰা এক হ'ব লাগিব আপুনি। আপোনাৰ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ এইবিলাকো থাকিব নালাগিব। কোনো প্ৰাণীৰ প্ৰতি আপোনাৰ হিংসা হ'ব নালাগিব।
আপুনি জীৱ এটাক আনি কিনি যদি ঔহৰি অৰাম কৰি বধ কৰিলে আৰু বোলে ঘৰত গুৰু ঘৰ আছে, আপোনাৰ গুৰু আসন আছে, আৰু আপুনি যদি ইয়াতে মচৰাই মচৰি কৰি খাই আছি হা, তেতিয়া গুৰুৱে ভাবিব কি ৰকম মানুহ ৰে, যে বোলে মোকে আসন প্ৰতিষ্ঠা কৰি লিছে, মোকে হাঁকাই লিছে, আৰু ই আনে কৰে মৰে জীৱবিলাকে মোকে মাৰে কৰি খুৱাই আছে। তেতিয়া ভগৱানে ভাবিব, ভগৱানে কি কৰিব, কাল ৰূপে তাক মই ধৰোঁ মেৰিয়াই, তেওঁক কাল ৰূপে তেওঁ ধৰিব, তেওঁৰ সেইদিনাখনৰ পৰা বেয়া হৈ গুচি যাওঁ। সেইকাৰণে গুৰু আসন থকা ঘৰত কেতিয়াও এই অখাদ্য বস্তুবিলাক আমি ল'ব নালাগে নিয়মমতে দেই। কিন্তু তাঁতি বাপে আপোনালোকৰ চৌকাবিলাকো বন্ধ কৰিবলৈ অহা নাই, খাই থাকক বাৰু। কিন্তু সাধনত যদি আছে, যদি ঈশ্বৰক লাভ কৰিব বিচাৰিছে, ঈশ্বৰৰ জ্ঞান লাভ কৰিব বিচাৰিছে, ঈশ্বৰৰ প্ৰেম ভক্তি যদি লাভ কৰিব বিচাৰিছে, আপুনি সমস্ত জীৱতে ঈশ্বৰক দেখিব লাগিব। অকাৰণত এটা পৰুৱাও মাৰিব নোৱাৰিব, অকাৰণত এটা পৰুৱা বধ কৰিবলৈ অধিকাৰ দিয়া নাই আপোনাক, কাৰণ ভগৱান কৃষ্ণই কৈছে সমস্ত ভূততে আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেই কথাটো কোনে ধৰি ৰাখিছিলে? ৰজা পৰীক্ষিতে। ৰজা পৰীক্ষিতে বৈষ্ণৱ হৈছিল, বৈষ্ণৱ হৈও কিন্তু তেওঁ ভুল কাম এটা কৰিলে, তেওঁ কলৈ গ'ল? মৃগয়া কৰিবলৈ গ'ল। আৰু কি মাৰিছে? বোলে পশু। বৈষ্ণৱ হৈ কিনি পশু মাৰিছে, হয়নে? প্ৰাণী হিংসা কৰিছে, তো তাকতো কলি পাবই, লাগিলে যিমান ডাঙৰ বৈষ্ণৱ হওক। গৈছিলে কিহৰ কাৰণে? ৰজা পৰীক্ষিতে এনেই পৰম বৈষ্ণৱ, তেওঁ গৰ্ভতে ঈশ্বৰক দৰ্শন পাইছে, মৃত্যুৰ সময়তো ঈশ্বৰ তেওঁক দৰ্শন দেখাইছে ভাগৱতৰ যোগেদি। তেওঁৰ জীৱনটো কিমান ধন্য আপোনালোক চাওক, কিমান কৃপা কৃষ্ণই কৰিছে। তেওঁৰ জন্মৰ দিনটো ঠিক হৈ গুচি গ'ল আৰু মৃত্যুৰ দিনটোও ঠিক হৈ গুচি গ'ল। গতিকে ইমান কৃপা ধন্য লাভ কৰাৰ পিছতে তেওঁ অকৰ্ম কৰিবলৈ আগবাঢ়ি গুচি গ'ল। তেওঁ কি কৰ্ম কৰিলে? আপোনাক মোকো ভগৱানে সৎকৰ্ম কৰিবলৈ আগবঢ়াই দিছে। আমি যদি সৎকৰ্ম নকৰি অসৎ কৰ্মত যদি লাগি যাওঁ, প্ৰাণী হিংসা কৰিবলৈ আগবাঢ়োঁ, তেতিয়াহ'লে ভগৱানে কৈছে যে সেই প্ৰাণী হিংসা কৰাজন মোৰ ভকত হ'ব নোৱাৰে। গতিকে এইখিনিতে ইয়াতে কৈছে পাঠে আমাক যে দেখি শুকমুনি পাছে নিৰ্পতিক প্ৰশংসিলা, ধন্য ধন্য পাণ্ডুৰ সন্ততি, দূতৰ যমৰ আবে শুনিও সংবাদ কথা কহোঁ আবে তোমাক সম্প্ৰতি। ইয়াৰ পিছতে অকণমান দুলৰী ছন্দত উপদেশ আছে, এই উপদেশটো শেষ কৰি আমি পাঠভাগি বিৰাম দিম। জয় গুৰু শংকৰ কৃষ্ণ। উপদেশ দুলৰী। শুনা গদ ভাগৱত পদ, আত নকৰিবা সংখ্যা, ৰামত ভকতি কৰি একমতি, বানৰে মাৰিলা লংকা। হে ৰাম অনেক ভালুক, বানৰ ৰাক্ষস, লগতে পাইলে মুকুতি, ভকতি কৰিলে নাপাইবা মনুষ্য, মুকুতি কোন যুগুতি। ৰাম ৰাম অনেক অসুৰ, পিশাচ পখুৰ, ভকতি সাধিলে গতি, কিনো লোক অন্ধ যাতনাত মৰৈ, মাধৱত নেদৈমতী। হে ৰাম গোকুলৰ গৰু যত তৃণ তৰু, কৃষ্ণ হবে পৰম পদ পাইল, মিছাতে মৰৈ কৃষ্ণ কন ভজৈ, দিনত দুই চকু খাইল। হে ৰাম ৰাম বাল্মীকি দুৰ্ঘোৰ, আছিলে কৌচুৰ, ৰাম বুলি ভৈলা ঋষি, পাপী অজামিল, বৈকুণ্ঠে চলিল, নাৰায়ণ নাম ঘোষি। হে ৰাম দাক্ষীৰ কুমাৰ, ভৈলাই অৱতাৰ, ৰাম নাৰদ নামৰ বলে, ইয়াক শুনি নৰে নাম কন ধৰে, কোননো বিধাতা চলি। এ ৰাম নাহি তপব্ৰত, কলিৰ যুগত, নামেহে পৰম ধৰ্ম,
বেদৰ সাৰক নধৰৈ নামক শাস্ত্ৰৰ নুবুজি মৰ্ম হে ৰাম যতই আছ বুদ্ধি কৃষ্ণ ধৰি মোহ সিদ্ধি সংসাৰ ব্যাধিৰ নাম ভনিল শংকৰে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ আমাক উপদেশে গুৰুজনাই কৈছে শুনা সভাসদ ভাগৱত পদ আত নকৰিবা সংখ্যা নামত সংখ্যা আমাৰ কৰিব নালাগে দেই সংশয় থাকিব নালাগে যে নামে মোক তৰাব নিয়াব তৰাব পাৰিবনে নাই নামে মোক তৰাব নোৱাৰিব নেকি এনেকুৱা সংশয় কৰিব নালাগে যে সংশয় আমাৰ দূৰ হৈ থাকিব লাগিব নামে আমাক গতি দিব পাৰিব এইটো সুদৃঢ় বিশ্বাস আমাৰ থাকিব লাগিব দেই ৰামত ভকতি কৰি একমতি বানৰে মাৰিলা লংকা এতিয়া বহুত মানুহে নামৰ আশ্ৰয় কৰিলে শৰণো ল'লে কৃষ্ণত শৰণো ল'লে তাৰ পিছত যাই করে একটা বেজ কিনে ধরে লিয়ে কিবা একটা যদি হয়েছে ঘরের খেলিমেলি লাগেছে হয় না বাৰু কোনবা বলে সামনের যদি বেজ একটা আছে বলে ওর পেট দুখাটা ভালোই নাই হচ্ছে বলে কি করবে যা তোরা বলে শঙ্কর সংঘই আছি তো কি হলো যা বলে দিবে এক লোক আছে করে যা টুকুটা ঝাড়াই ফুকাই আন আর তারপর দৌড় মারল না তার পিছিয়ে এইখানে মনে মনে এই তাবিজটা দিবি কিন্তু এই ডিঙির তাবিজটা নাই সব লোক দেখা পাবেন না ককালেরটা দিয়ে দিবি ও হরি তো ওরকম কীরকম মানুষে আমরা কৃষ্ণত সুদৃঢ় বিশ্বাসটা আমাদের নাই হবে সুদৃঢ় বিশ্বাস যেতিয়ালৈকে ভগৱানৰ না হবে তেতিয়ালৈকে কিন্তু আমাক নামে ৰক্ষা নকৰে আকৌ দেই বৰ মনত ৰাখিব কথাটো যেতিয়া সুদৃঢ় বিশ্বাস হ'ব মাৰিলেও মাৰিব ৰাখিলেও ৰাখিব ৰাখে হৰি মাৰে কোন মাৰে হৰি ৰাখে কোন ঘৰৰ পৰা ওলাই গৈছে প্ৰভু কৃষ্ণ আপোনাক অৰ্পণ কৰিলোঁ মই যাওঁ দেই আজি মাৰিলেও মাৰিব ৰাখিলেও ৰাখিব আজি ঈশ্বৰে আমাক হয়তো আমাৰ যিমানটো প্ৰাৰব্ধ আছিলে হয়তো সিমানে আমি ভোগ কৰিবলৈ আজিৰ দিনটোতে আমাৰ মৰণে আছেই যেনিবা আপোনাক ভগৱন্তই বিধিৰ বিধান লিখিয়ে দিছে আপোনাক কোনেও ৰাখিব নোৱাৰে কিন্তু ভগৱানে কৈছে যে আপোনাৰ আৰু সময় আছে অলপ দিনৰ আগত মোৰ বনগাঁৱৰ ওচৰত এটা এক্সিডেণ্ট হ'ল 120 স্পীডত মই আৰু ৰামেশ্বৰ ৰাজপুত বাপ আহি আছিলোঁ গাড়ী এখনত তেজপুৰত প্ৰগ্ৰেম এটা কৰি তাৰ নেক্সট দিনাখন গোলাঘাট দেৰগাঁৱত এই গোলাঘাটৰ কোনোবা এটা জেগা আঞ্চলিক এখনত আঞ্চলিকত 12টাৰ পৰা অনুষ্ঠান আছিল 110 স্পীডত মই গাড়ীখন আহি আছিলে বাপক কৈছোঁ বাপ মোৰ টোপনি গৈছে ৰাতিটো মোৰ ভালকৈ টোপনি নাই অহা আপুনি গাড়ীখন লাহে লাহে চলাওক বাপেও আকৌ নতুন গাড়ী পাই অ' হৰি অ' ৰাম পূৰা 120 দবাই দিলে আগফালৰ গাড়ীখিনি গৈ আছে বেছি স্পীডত তেওঁ ভাবিলে ময়ো পাৰ হৈ যাওঁ তাৰ সেই সময়তে আকৌ মোৰ চকু খোল খাই গ'ল দেই মই টোপনিয়াই আছিলোঁ কিন্তু মোৰ চকু খোল খাই গ'ল আৰু যেতিয়া চকু খাই গ'ল বাপক মই বাৰে বাৰে ইয়াক কৈ আছোঁ বাপ অকণমান শ্ল' কৰক 20ৰ পৰা লাহে লাহে 100লৈ আনিলে 100লৈ আনিলে কিন্তু আগফালে যেতিয়াই কৈছোঁ সেই সময়তে গৰু এটা আহি গ'ল না আগফালে যা মানে হেৰি ডাঙৰ ওখ তাগৰা গৰু দেই কেইবাটাও গৰু আছিলে পাৰ হৈছে ৰাস্তাটো ডিভাইড হেৰিটো পাৰ হৈছে পাৰ হওঁতে তেওঁ গৰুটোক একদম ডাইৰেক্ট মাৰি দিলে মাৰি দিয়াৰ পিছত আৰু একদম মানে গাড়ীটোক ৰখাব নক'লোঁ গৰুটো গৈ পথাৰত পৰি গ'ল 3 পাল্টি দি পৰিছে তেতিয়া মই বুজি গ'লোঁ যে গাড়ীৰ কি অৱস্থা হ'ল কিন্তু আমাক আৰু বাপৰটো একোৱে নহ'ল ৰামেশ্বৰ বাপৰ দেই তেওঁ কঁপিছে মানুহটো তেওঁৰ কিন্তু একো নহ'ল মোৰ কিন্তু এক বিন্দু তেজ ওলাই গ'ল ইয়াত অকণমান এই আঁঠুটোৰ ওচৰত চালে অকণমান ছিঙি তেজ অকণমান ওলাল গাড়ী কিন্তু গৈ আছে গৈ 4.5 কিলোমিটাৰ আহি গাড়ীখন বনগাঁও ষ্টপেজত ৰৈ গ'ল গাড়ীখন ধোঁৱা ওলাইছে তাৰপিছত দৰ্জা খুলিছোঁ ইজনৰো খোল নাখায় অ' হৰি অ' ৰাম পিছফালে ছিটটো বেকা কৰি মই ইফালৰ বেকৰ হেৰি ৰাস্তাৰ ফালৰ পৰা ওলাইছোঁ গাড়ীখন দেই ওলাইছোঁ আৰু দেখিছোঁ যে গাড়ীৰ অৱস্থাই নাই তেওঁৰ নতুন গাড়ী একেবাৰে 10 লাখ টকা দি কিনি আনিছে তো গতিকে এইফালে আকৌ ভকতে ফোন কৰি আছে যে আপুনি সময়মতে আহিব লাগিব কাৰণ আঞ্চলিকখন ৰৈ আছে পাঠ আৰম্ভ হ'ব তাৰপিছতে বাপক ক'লোঁ ৰামেশ্বৰ বাপ আপুনি বেয়া পালেও উপায় নাই আৰু ভাল পালেও উপায় নাই যিহেতু প্ৰাণটো দুজনৰে বাচিছে সেইটোৱে কৃপা ধন্য
দুইজনেৰে প্ৰাণ যেতিয়া বাচিছে ভগৱন্তৰে এইটো কৃপা বুলি ভাবিছোঁ। অকণমান দিনবিলাক চাউলৰ কিজানি দিন আছে, আমাৰ চাউল উকলা নাই চাউলৰ সময়টো। গতিকে এটা কাম কৰক, আপুনি যোগাযোগ কৰক, কাৰণ গাড়ীখনটো এতিয়া আপোনাৰ ষ্টাৰ্ট নহয়, বেটেৰী চেটেৰী চব ওলাই তলত সৰকি গ'ল, পৰি গ'ল পানী চানী। তাৰপিছত গৰুৰ মানে গৰুটোতো মৰিলে আৰু গৰুটো জীয়াই নাথাকিল চাগে মোৰ মতে, কাৰণ ইমান জোৰে মাৰ পৰিছে। তাৰপিছত বাপক ক'লোঁ যে বাপ আপুনি এটা কাম কৰিব লাগিব, আপুনি এটা মানে আপোনাৰ কি বুলি কয় এইটো কেৰেং চেৰেং আনি গাড়ীটো আপুনি ডিলাৰত লৈ যাওক। তেওঁ ফোন কৰিছে, বাপ কিন্তু আপুনি বেয়া নাপাব, মোক আকৌ সমাজে ৰৈ আছে। আমি লগে লগে ফোন কৰিলোঁ, তেওঁলোক 40 মিনিট সময় লাগিলে বনগাঁও যাবলৈ। 40 মিনিটত মোক ৰিচিভ কৰি বেলেগ এখন গাড়ীত আনিলে। আনাৰ পিছত 1:30 বাজি গ'ল, অনুষ্ঠান আৰম্ভ কৰিব লাগিব। 12টাৰ অনুষ্ঠানটো 1:30 বাজি গ'ল, 1:30লৈকে ভকত ৰৈ আছে। তাৰপিছত আমি গ'লোঁ, গৈ কিনি যেতিয়া প্ৰথমে হাত ভৰি দিলোঁ, ধোৱাৰ পিছত তেজটো আকৌ ধুতিটো লাগি আছে নহয় আকৌ। তাৰপিছতে আমি লগে লগে আসনত মানে প্ৰস্তাৱ কৰক বুলি ক'লোঁ আৰু প্ৰস্তাৱ কৰক। তাৰপিছত আমি এষাৰ কথা ক'লোঁ, ভগৱানেও চাগে আপোনালোকৰ মাজত আমাক আনিলে, প্ৰভু সমস্ত সেৱা জনাইছোঁ। ভগৱানেও চাগে ভাবিছে যে মই যদি তাঁতি বাপক লৈ আহোঁ তেনেহ'লে এজন মোৰ নাম গোৱা মানুহ কমি যাব বুলিয়ে ভাবি চাগে আজি মোক ভগৱানে নিদিলে। গতিকে এই যিটো বিশ্বাস, সুদৃঢ় বিশ্বাস, ভগৱন্তৰ প্ৰতি বিশ্বাস, এই সুদৃঢ় বিশ্বাসটো আমাৰ থাকিব লাগিব। নহ'লে ভগৱানে আমাক বাৰে বাৰে পৰীক্ষা ল'ব, বাৰে বাৰে শাস্তি দিব। যেতিয়ালৈকে জীৱাত্মাটো মানে শুদ্ধ নহয় তেতিয়ালৈকে আপোনাক মোক যেতিয়ালৈকে শুদ্ধভাৱে ভগৱন্তৰ ওচৰত আশ্ৰয় নল'ব তেতিয়ালৈকে কিন্তু ভগৱানে আপোনাক কৃপা নকৰিব। দ্ৰুপদীৰ সংশয় আছিল যে ভগৱন্তই মোক বচাব পাৰিব জানো। তেওঁ যদুপতি বুলি মাতিছে, ভগৱান দৌৰ মাৰি গৈছে যদুপতি, মানে দ্বাৰকানাথ বুলি ভগৱানক চিঞৰিছে, দ্বাৰকালৈ গৈছে ভগৱান, হয় নাই? মথুৰাপতি বুলি কৈছে, ভগৱান মথুৰালৈ গুচি গৈছে। যেতিয়ালৈকে ভগৱন্ত হৃদয়ানন্দ বুলি চিঞৰি দিলে মানে দ্ৰুপদীয়ে, তেতিয়া হৃদয়তে ভগৱানক লগ পাই গ'ল। যেতিয়া ভগৱানৰ আন এটা নাম হৃদয়ানন্দ, যেতিয়া হৃদয়ানন্দ প্ৰভু ভগৱন্ত মোক ৰক্ষা কৰক, লগে লগে বস্ত্ৰৰূপ হৈ ভগৱান আহি গ'ল, আহিলনে? গতিকে তেনেকুৱা আমি হৃদয়তে ভগৱান আছে, ভগৱান আমাৰ হৃদয়তে দৰ্শন পাম, ভকতে সদায় হৃদয়তে দৰ্শন পাব। সেইকাৰণে ভকতে জানে যে ভগৱন্তই আমাক কেনেকৈ ৰক্ষা কৰিব। আৰু সেইকাৰণে প্ৰাৰব্ধটোতো হ'বই, আৰু যাৰ অকাল বিয়োগ আছে, কিবা আছে, মৰিব আছে, সেইজন মৰিবই। কিন্তু ভগৱানৰ ভকত হৈ যদি মৰিব পাৰে, জীয়ই যদি পঞ্চদিন বিষ্ণু ভক্ত নৰ, তথাপি তাৰেহে জানা জীৱন সফল বুলি কৈছে, তাৰ জীৱনটো সফল। এতিয়া আমি যদি মৰিও যাওঁ আজি বা কাইলৈ, তথাপিও আমাৰ জীৱনটো ধন্য। আজি আমি ইয়াত ভকতি কৰিছোঁ, কাইলৈও যদি আমি মৰি যাওঁ তেনেহ'লে আমাৰ জীৱনটো সফল বুলি কৈছে। গতিকে এই সুদৃঢ় বিশ্বাসটো আমি কৰিব লাগিব। সেইকাৰণে কৈছে যে অনেক ভালুক বানৰ ৰাক্ষস লগতে পাইলে মুকুতি, ভকতি কৰিলে নপাইবে মনুষ্য মুকুতি কোনো যুগতি। কেলে মানুহ কিয় নাপাব বোলে, ইতৰ প্ৰাণীও বোলে ভগৱানৰ ভক্তি কৰি ঈশ্বৰক লগ পাইছে। গতিকে আমিতো মানুহ হয়, জীৱশ্ৰেষ্ঠ মানৱ জাতি, গতিকে আমি কিয় নাপাম? পামনে? নিশ্চয় পাম। গতিকে বাপাই সমস্ত আমি ইয়াতে পাঠত কৈছে, কলিযুগত নাহি তপব্ৰত কলিৰ যুগত নামেহে পৰম ধৰ্ম, বেদৰ সাৰক নধৰৈ নামক শাস্ত্ৰৰ নুবুজি মৰ্ম। এই বেদৰ সাৰ বস্তুটো নাজানি বহুত মানুহে তপ কৰে, জপ কৰে, যজ্ঞ কৰে, বলি কৰে, বিধান কৰে, এনেকুৱা বেয়া বেয়া অকৰ্ম কৰিবলৈ আগবাঢ়ি যায়, হয়নে বাৰু? সেইবিলাক অকৰ্ম ত্যাগ কৰি যাতে আমি এই হৰিৰ নাম ধৰ্ম, একশৰণ হৰিৰ নাম ধৰ্মত যাতে আমি আহিব পাৰোঁ, এইটোৱে আমি সুদৃঢ় বিশ্বাসে আমি ভক্তি কৰিব লাগিব। দেই বাপাই সমস্ত গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম। কেতিয়াবা বাৰু আকৌ আহিলে আৰু কথাবিলাক আলোচনা হ'ব, আমি আহিয়ে থাকোঁ বাৰু। আপোনালোক আমাৰ প্ৰিয়, আমাৰ সুহৃদ, গতিকে আমাৰ কৃষ্ণ বাপে আমাক কিঞ্চিত আজি আপোনালোকৰ মাজত কৃষ্ণ কথা প্ৰকাশ কৰিবলৈ সুবিধা কৰি দিলে। তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, পৰিয়ালবৰ্গৰো সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু পাঠভাগী বিৰাম দিবৰ কাৰণে আমি 8টা লাইন, দুলৰীৰ 8টা লাইন আমি এটা শ্লোক হয়, গতিকে দুলৰীৰ 8টা লাইন আমি তেওঁক আকৌ পুনৰ গাই দিবলৈ সেৱা জনোৱা হৈছে। কৃষ্ণ। নাহি তপব্ৰহত কলিৰ যুগত, নামেহে পৰম ধৰ্ম,
বেদর রহকন ধরই নামক শাস্ত্র রহনু বুঝি মর্ম রাম জাত আছে বুদ্ধি ধৰি মোহ খদি সংসাৰ ব্যাধিৰ নাম ভনিল শংকৰে নিৰন্তৰে নৰে ও ডাকি বোলা রাম রাম হরি রাম রাম হরি রাম 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 জয় রাম জয় রাম জয় নারায়ণ জয় নারায়ণ জয় জয় কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ হরি